গাঁৱৰ ঘৰত ডাঙৰ বাৰী থাকিলে ইমান সুবিধা জানেনে? মাৰ এইফালে দেখিছে চব ফালে শাকে হয়, যদিও আমাৰ ইয়াত বান্দৰৰ বহুত তাণ্ডৱ, তথাপিও এইফালে মায়ে কিছুমান হ'বলগীয়া শাক ৰুই থৈছে। এজোপা কুন্দুলি হয়, আৰু কুন্দুলি মানে নৰ্মেলটো নহয়, হাইব্ৰিড এবিধ থাকে যে, পুৰা ডাল ভৰি ভৰি লাগি আছে। এয়া চাংখনৰ ভিতৰত সোমাই মাহঁতে পুৰা কুন্দুলি চিঙাত লাগিছে। আৰু এখনতো আপোনালোকক মই সদায় দেখাই থাকোঁ টেঙাবাৰী, তাৰে এটা ডাল মা ইয়াত পচালে। টেঙাৰ জাতটো ইমান ভাল, এইজোপা এতিয়া দেখিছেনে, এইজোপাৰ লগা পুৰা ষ্টাৰ্ট কৰিছে আৰু মানে সঁচাকৈ ইমান চাওকচোন। গাঁৱৰ ঘৰত যেতিয়া বাৰীবোৰ ডাঙৰ হয়, কিবা এটা লগালেও ধুনীয়া হয়, মাটিবোৰ সাৰুৱা থাকে, আৰু একো চিন্তা নাই, আপুনি ঘৰৰ বাৰীত সোমাই এইপিনে কেৰাহী পাতি কিবা এটা চব্জি বনাই খাব পাৰে। আৰু এইফালে এটা আপুৰুগীয়া বস্তুৱে দেখাওঁ, এইজোপা হৈছে পামলখি গছ। এই গছজোপা আজিকালি প্ৰায় পাবলৈ নায়েই, আজিকালি ল'ৰা ছোৱালীয়ে হয়তো চিনিয়ে নাপাব, কিন্তু এই আমাৰ ঘৰত লাগিছে। ভিতৰে লাগি আছে, হয়তো বতৰটো অকণমান ডাৱৰীয়াৰ কাৰণে ধৰিব নোৱাৰে। আৰু এইজোপা আমাৰ ইমান ভাল, 12 মাহে লাগি থাকে। এয়া দেখিছেনে?